মৰিগাঁও জিলা ট্ৰাইবেল সংঘত বিদ্ৰোহ 40খন প্ৰাথমিক সমিতিৰ অসহযোগৰ আহ্বান সংবাদমেলৰ জৰিয়তে ক্ষোভ উজাৰিলে 40খনকৈ প্ৰাথমিক সমিতিৰ গোটৰ অভিযোগ মৰিগাঁও জিলা ট্ৰাইবেল সংঘক ক্ষিৰতী গাই হিচাপে ব্যৱহাৰ কৰিছে সভাপতি প্ৰণৱজ্যোতি মশ্ৰঙে সংঘৰ আগন্তুক 9 মেৰ ঠেকেৰাগুৰি অধিৱেশনত অসহযোগৰ আহ্বান মই পুনৰবাৰ আকৌ এবাৰ কৈছো যিখন মানে মৰিগাঁও জিলা সমিতিয়ে 9 আৰু 10 মে তাৰিখে যিখন অধিৱেশন পাতিছে সেইখন বৰ্তমান স্থগিত ৰাখক 40টা প্ৰাথমিক সমিতিৰ লগত পুনৰ আলোচনা কৰি আলোচনাত বহি সমিল মিলে আকৌ এখন আমি সকলোৱে অধিৱেশন পাতিম আৰু মই ৰাইজক এটি অনুৰোধ জনাব বিচাৰিছো 9 আৰু 10 মে তাৰিখে যিসকল আমন্ত্ৰিত নিমন্ত্ৰিত তথা গণ্যমান্য ব্যক্তিক এই অধিৱেশনত আমন্ত্ৰণ দিছে বৃহত্তৰ জনজাতি ৰাইজৰ স্বাৰ্থত এখন অবৈধ জিলা সমিতি অধিৱেশনলৈ মই যাবলৈ আপোনালোকক মানা কৰিছো অৰ্থাৎ আপোনালোকে যেন সেইখন অধিৱেশনত উপস্থিত নহয় সংবিধানৰ নিৰ্দেশনা অনুসৰি প্ৰতি 3 বছৰৰ মূৰে মূৰে পুৰণা সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা ট্ৰাইবেল সংঘৰ এটা নিয়ম আছে আজি 9 বছৰ ধৰি মৰিগাঁও ট্ৰাইবেল সংঘৰ কাৰ্যভাৰ বৰ্তমানৰ সভাপতি প্ৰণৱজ্যোতি মশ্ৰং ডাঙৰীয়াই চলাই আছে আজি 9 বছৰে কোনো ধৰণৰ অধিৱেশন অনুষ্ঠিত নকৰিল তেওঁ নাজানো আমি কাৰ আশীষ পুষ্ট হৈ তেওঁ পৈতৃক সম্পত্তিৰে আজি মৰিগাঁও জিলা ট্ৰাইবেল সংঘটো ব্যৱহাৰ কৰিছে এইটো অতি পৰিতাপৰ কথা আজি আমি 40টা প্ৰাথমিকৰ সমিতিয়ে একেলগে আজি একগোট হৈ আমি কেন্দ্ৰীয় সমিতিত এটা অনুৰোধ জনাব বিচাৰিছো যে অহা 9-10 মেত যি অধিৱেশন হ'বলৈ গৈছে সেই অধিৱেশন যাতে তেওঁলোকে স্থগিত ৰাখে আমাৰ যিবিলাক বৰ্তমানৰ যিবিলাক প্ৰাথমিক আৰু শাখা সমিতি এই শাখা সমিতিৰ আলোচনা কৰি যাতে পুনৰ এখন নতুন অধিৱেশন অনুষ্ঠিত কৰি মৰিগাঁও জিলা ট্ৰাইবেল সংঘখন নতুন কমিটি গঠন কৰে তাৰ প্ৰতি আমাৰ কেন্দ্ৰীয় সমিতিলৈ অনুৰোধ আৰু 2 নম্বৰতে এটা কথা ক'ব বিচাৰিম যে বৰ্তমান সময়ত মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ যিজন সভাপতি প্ৰণৱজ্যোতি মশ্ৰং ডাঙৰীয়া তেখেতে ভাৰতীয় জনতা পাৰ্টি ST মৰ্চাৰ ৰাজ্যিক উপসভাপতি আৰু এইটো কথা আমি জানো যে সংগঠনৰ লগত জড়িত বিশেষ দায়িত্বত জড়িত হৈ থকা ব্যক্তিসকল ৰাজনৈতিকভাৱে কোনো দলৰ লগত পোনপটীয়াভাৱে জড়িত হৈ থাকিব নোৱাৰে তাৰ উপৰি এটা ৰাজ্যিক উপসভাপতি পদত তেখেতে অধিষ্ঠিত হৈ আছে এইটো সদ্যহতে আমি তেখেতক আমি ট্ৰাইবেল সংঘত বিচৰা নাই তেখেতে অতি কম সময়ত অধিৱেশনৰ জৰিয়তে তেখেতে পুনৰবাৰ ভংগ কৰক আৰু এখন নতুন সমিতি গঠন কৰাৰ ব্যৱস্থা কৰক এইটো আমাৰ কেন্দ্ৰীয় সমিতিলৈ আমাৰ অনুৰোধ তৃতীয়তে অহা যি 9-10 তাৰিখে অনুষ্ঠিত হ'ব লগা যি অধিৱেশন 9 আৰু 10 মে অনুষ্ঠিত হ'ব লগা অধিৱেশন এই অধিৱেশনখন যাতে পুনৰ আমাৰ 40টা যি প্ৰাথমিক আছে এই 40টা প্ৰাথমিকৰ লগত আলোচনা কৰি পুনৰ এখন অধিৱেশনৰ প্ৰস্তাৱ লওক আৰু অধিৱেশন অনুষ্ঠিত কৰক এইটো আমাৰ কেন্দ্ৰীয় সমিতিলৈ অনুৰোধ আৰু আমি এইটো কথা ক'ব বিচাৰিম কেন্দ্ৰীয় সমিতি যাতে তেওঁলোকে এই অধিৱেশন যদি অহা 9-10 তাৰিখে যদি কিবা কাৰণে অনুষ্ঠিত কৰে প্ৰণৱজ্যোতি মশ্ৰং ডাঙৰীয়াই যি মৰিগাঁও জিলা অধিৱেশন পাতিব বিচাৰিছে যদি তেওঁলোকে এইখন যদি পূৰ্ণাংগ অধিৱেশন বুলি ঘোষণা কৰে তেনেহ'লে আমি 40টা ব্ৰাঞ্চে অনাগত সময় আমি কোনো কাৰণে আমি ট্ৰাইবেল সংঘৰ লগত আমি জড়িত নাথাকিম আৰু আজি আমি হয়তো শেষ বুলি আমি ঘোষণা কৰিম আমি ট্ৰাইবেল সংঘৰ লগত কোনো আমি জড়িত নাথাকিম আমাৰ সমিতিবিলাক আমি ভংগ কৰিম এইখিনি আমাৰ ক'ব লগা সেয়ে আমি অনুৰোধ ৰাখিছো কেন্দ্ৰীয় সমিতিলৈ যাতে এই 40টা প্ৰাথমিকৰ লগত আলোচনা কৰি যাতে অধিৱেশনখন অনুষ্ঠিত কৰে তাৰ প্ৰতি আমাৰ অনুৰোধ আৰু বৰ্তমান যিখন 9-10 তাৰিখে হ'ব লগা অধিৱেশন এখন স্থগিত ৰাখক এইখিনি আমাৰ ক'ব লগা মৰিগাঁৱৰ পৰা পুবনাথৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু